নগাঁৱত নিৰাপত্তাহীনতাত ভুগিছে জিলা পৰ্যায়ৰ দুই বিজেপি নেতা। দুই বিজেপি নেতাক দুৰ্বৃত্তই দাবী কৰা ধন নিদিয়াৰ বাবেই অপহৰণৰ চেষ্টা। সোমবাৰে নিশা বিজেপিৰ দুই নেতাক অপহৰণ কৰি মাৰপিট কৰাৰ লগতে গুলীওৱাৰ ভাবুকি 5জনীয়া এটি দুৰ্বৃত্ত দলৰ। নগাঁৱৰ ঢিঙৰ পৰা অপহৰণ কৰি ব্ৰতদুৱাৰ হাইডুবিত মাৰপিট দুই বিজেপি নেতাক দুৰ্বৃত্তৰ দলটোৱে মাৰপিট কৰি থকা সময়তে পলায়ন কৰি কথম্পি প্ৰাণ ৰক্ষা কৰে অজিত দাস নামৰ বিজেপি নেতাগৰাকীয়ে। বিজেপি অনুসূচিত জাতি যুৱ মৰ্চাৰ নগাঁও জিলা সম্পাদক অজিত দাস আৰু উপসভাপতি দিব্যজ্যোতি হাজৰিকা। অজিত দাস আৰু দিব্যজ্যোতি হাজৰিকাক অপহৰণ কৰিছিল দুৰ্বৃত্তই। দুৰ্বৃত্তৰ দলটোৱে এটি চৰকাৰী আঁচনি কামৰ নামত দাবী কৰা 4 লাখ টকা নিদিয়াৰ বাবেই অপহৰণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰিছিল দলটোৱে। ঘটনা সন্দৰ্ভত নগাঁৱৰ ঢিং আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। দুৰ্বৃত্তৰ দলটোৰ দুই দুৰ্বৃত্তক চিনাক্ত কৰে ভুক্তভোগীয়ে। চিনাক্ত দুই দুৰ্বৃত্তৰ ক্ৰমে লক্ষেশ্বৰ নাথ আৰু মৌচম নাথ। নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰীক অনুৰোধ বিজেপিৰ দুই নেতাৰ। মাৰধৰ কৰি আছে যেতিয়া কৈছে এই কথা যদি কিবা কাৰণে লিক আউট হয় তেনেহ'লে ঘৰত গৈ গোটেই পৰিয়াল শ্বুট কৰি থৈ আহিম দুইটাৰে, তেনেকৈ কৈছে। যিহেতু মইতো তাৰ পিছততো পানীত জাপ মাৰি দিছোঁ, মই বাচিব লাগিব। এতিয়াতো লিক আউটটো হৈ গ'ল ন, এতিয়া আমাৰ আপোনালোকৰ নিউজতো আহি গৈছে বস্তুটো। এতিয়া আমাৰ নিৰাপত্তাটো কোনে দিব? যিহেতু মই এজন পাৰ্টীৰ মানুহ, মই পাৰ্টী মিটিঙত গৈ থাকিব লাগে, মই ঠিকা কাম কৰোঁ, ঠিকা কামত ঘূৰিব লাগে। এওঁ ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট SC মৰ্চাৰ, মই সম্পাদক। এতিয়া আমাৰ নিৰাপত্তাটো কোনে দিব? তেওঁলোকে আমাক শ্বুট কৰিম বুলি কৈছে। এতিয়া মই ঠিকা কাম কৰোঁ, য'তে ত'তে ঘূৰি ফুৰিব লাগে। এওঁ ঠিকা কাম কৰে, ঘূৰি ফুৰিব লাগে। কোনে কৈছে এইটো লক্ষেশ্বৰ নাথ আৰু মৌচম নাথ বুলি কোৱা এজন আছে, তেওঁলোকে কৈছে। লগত এই সিহঁতৰ মানে বহুত গুণ্ডা লৈ আহিছে আৰু ভাড়াতীয়া গুণ্ডা। ভাড়াত নাজানো কি, এইটো ভাড়াতে গুণ্ডা হ'ব চাগে, কাৰণ সেইটো চৰকাৰী গুণ্ডা নহয়, এইবিলাক ভাড়াতে হ'ব লাগিব। এইটো আমাক প্ৰাণে মৰাৰ ভাবুকি দিছে তেওঁলোকে। তো এতিয়া আমি দিনে ৰাতিয়ে ঘূৰি থাকোঁ, আমি কাম বন কৰোঁ, ঠিকা ঠকলি কৰোঁ। তো আমি এই ৰাতি দিন আমি কেনেকৈ নিৰাপত্তাত থাকিম? আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছোঁ, আমাক যাতে নিৰাপত্তাটো দিয়ে। নহ'লে আমাক প্ৰাণে মাৰাৰ ভাবুকি দিয়ে। আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ সংসাৰ আছে, আমি কেনেকৈ থাকিম? চৰকাৰক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আমাক যাতে নিৰাপত্তাৰ ব্যৱস্থাটো আমাক কৰি দিয়ে। যিটো চলিত চৰকাৰ, বিজেপি চৰকাৰ, আৰু আপোনালোক বিজেপিৰ এজন দায়িত্বত আছে, তাৰপিছত আপোনালোকৰ লগতে এনেকুৱা সাধাৰণ ৰাইজক কি সাধাৰণ ৰাজ্য আমি যদি এনেকৈ ভুগিছোঁ, সাধাৰণ ৰাজ্যটো আৰু বেয়া অৱস্থা হ'ব। আমাক সেইকাৰণে আমাক এটা নিৰাপত্তা দিয়ক। আমি মানে আজি ভয় খাইছোঁ, আজিৰ ডেটত আমি ভয় খাইছোঁ। আজি ঢিঙলৈ আহিব ভয় লগা হৈছে, আমি ঢিঙত এতিয়া থাকিবলৈ ভয় লগা হৈছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, চুৱানা লাইভ।